দেশৰ ভিতৰতে এখন অত্যন্ত আধ্যাত্মিক দৃষ্টিভংগীৰে নিৰ্মাণ কৰা আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ কৰ কমলৰে উদ্বোধন কৰা হ'ল। এই আবিৰ্ভাৱ ক্ষেত্ৰত আমি সকলোৱে আহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাধৱদেৱৰ জীৱন সাধনা আৰু তেওঁলোকৰ দৰ্শনৰ ওপৰত আমি আলোচনা কৰিম আৰু অসমীয়া জাতিৰ এক মেৰুদণ্ড আমি এই বটদ্ৰৱা থানৰ পৰাই নিৰ্মাণ কৰিম। মোক কোনোবাই সুধিছে এই আবিৰ্ভাৱ ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ কিবা মাচুল লাগিব নেকি? মই অসমৰ ৰাইজক জনাব খোজো বৰদোৱা থানলৈ অহা প্ৰতিগৰাকী ব্যক্তিয়ে কোনো ধৰণৰ টকা পইচা নিদিয়াকৈ এই আবিৰ্ভাৱ ক্ষেত্ৰত আহিব পাৰিব। কাৰণ আমি বিচাৰো যে আমাৰ জাতিয়ে আমাৰ জাতিটোক জীয়াই ৰখাৰ সংকল্প এই আবিৰ্ভাৱ ক্ষেত্ৰ এই বৰদোৱা থানৰ পৰাই আকৌ এবাৰ আমি সকলোৱে ল'ব লাগিব। মই বাৰে বাৰে ৰাইজক কৈ আছো যে ৰাইজ অসমীয়া জাতি আজি সংকটেৰে পৰিপূৰ্ণ। চাৰিওফালে আমি এছাম মানুহৰ দ্বাৰা পৰিবেষ্টিত হৈ আছো যিসকলে শংকৰ আৰু মাধৱৰ জীৱন দৰ্শন বুজি নাপায়। কেইদিনমান আগতে মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক সভাত কৈছিলো যে আমি সাৱধান হ'ব লাগিব। আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ গুৰু শংকৰ আৰু মাধৱ আছিল, শংকৰ আৰু আজান ফকীৰ নাছিল। আজি আমাৰ সেকুলাৰিজম কৰা ব্যক্তিসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত আজান ফকীৰক সংলগ্ন কৰে। মই তেওঁলোকক সোঁৱৰাই দিব খোজো মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ আমাৰ গুৰুজনা, তাৰ লগত আন কোনো নামৰ সংলগ্ন কৰা নহব, আন কোনো নাম জড়িত কৰা নহব। শংকৰ মাধৱ আমাৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা আৰু সূৰ্য আৰু চন্দ্ৰ থকালৈকে শংকৰ মাধৱ আমাৰ গুৰু দুইজনা আমাৰ মাজত জীয়াই থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।